ডিয়ার স্টুডেন্ট, সবাই কেমন আছো? আশা করি ভালো আছো। আজকে আমি তোমাদের জন্য নিয়ে আসলাম মহাত্মা গান্ধী আর ভারতের স্বাধীনতা সংগ্রাম। তো সামনে পরীক্ষা চলে আসলো এবং অ্যানুয়ালি পরীক্ষা চলে আসছে এবং বোর্ড এক্সামও চলে আসবে। তো কিছুদিনের মধ্যে, তো আর বেশি দিন নেই, 1 মাস আছে, 2-3 মাস আছে। তো তার মধ্যে তোমরা যদি এখন থেকে প্র্যাকটিস করো তাহলে খুব ভালো হবে। তাই আমি তোমাদের জন্য কোশ্চেন ব্যাংক থেকে কিছু ইম্পর্ট্যান্ট কোশ্চেন নিয়ে আসলাম হিস্ট্রি চ্যাপ্টার 2 থেকে। তো এখানে দেখো, প্রথম কোশ্চেনটা দেওয়া আছে যে আজাদ হিন্দ ফৌজের জন্ম হয়েছিল কোথায়? জাপান। এটা সবাই জানে। আজাদ হিন্দ ফৌজের জন্মদাতা কে ছিল? ক্যাপ্টেন সোয়ান সিং। কোনটো আন্দোলনের সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল? এটাও তোমালোকে জানা। ভাৰত ত্যাগ আন্দোলনত 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? ৰামছে মেকডোনাল্ড। চৌৰি সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? 5 ফেব্ৰুৱাৰী 1922 চনত। ব্ৰিটিছ সংসদে কেতিয়া ভাৰতৰ স্বাধীন আইনৰ অনুমোদন জনাইছিল? মাৰ্চ মাসত 1947 চনৰ মাৰ্চ মাসত। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল? 1946 চনৰ মাৰ্চ মাহত। ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল কিমান চনত? 1919 চনত। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? এইটোতো সকলো জানা যে দক্ষিণ আফ্ৰিকাত। মোক তেজ দিয়া, মই তোমালোকে স্বাধীনতা দিম, এইটোতো সকলোৱে জানা। কোনে কৈছিল? নেতাজী সুভাষ চন্দ্র বসু। প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল? 16 আগষ্ট 1946 চনত। অসহযোগ আন্দোলনের বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনের বিষয়ে তলত দিয়া বিকল্পবোৰ কোনটা বিকল্প শুদ্ধ? লোন আইনৰ বিৰোধিতা কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিশ্ববিদ্যালয় ত্যাগ কৰিছিল, এইটোতো শুদ্ধ। হিন্দু আৰু মুছলমান মাজত কি হৈছিল? একতা হৈছিল। কি কোন আন্দোলনৰ পাছত? অসহযোগ আন্দোলনৰ পাছত। তাৰ কাৰণে 2 আৰু 3টা কি হ'ব? শুদ্ধ হ'ব। তলৰ কোনকেইটা 1947 চনৰ পৰা ভাৰত স্বাধীন আইনৰ দফা আছিল? 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা লাভ কৰিব, এইটোতো জানা। সেইটোতো কি হ'ব? শুদ্ধ হ'ব। প্ৰতিখন সহায়িত দেশতে বজাই নিযুক্তি দিম একজনকৈ প্ৰধানমন্ত্ৰী থাকিব। ভাৰত আৰু পাকিস্তান নামৰ দুখন সহায়িত দেশ গঠন কৰা হ'ব। উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্ৰিটিছ কমনৱেলথ যোগ দিব নে নিদিব নিজকে সিদ্ধান্ত ল'ব পাৰে। এই দুটো কি হ'ব? 1 আৰু 3 কি হ'ব? শুদ্ধ হ'ব। বাকী 4 দুখন দেশৰ বিধানমণ্ডলে কেৱল ব্ৰিটিছ সংসদৰ তত্ত্বাৱধানতে আইন প্ৰণয়ন কৰাৰ ক্ষমতা লাভ কৰিব, এইটো হোৱা নাছিল। সংগঠিত হোৱাৰ ক্ৰম অনুসাৰে পুৰণিৰ পৰা নতুনকৈ কি আছিল? আগষ্ট বিপ্লৱ, প্ৰত্যক্ষ দাবী দিৱস, সাইমন কমিশ্যন, পূৰ্ণ স্বৰাজ দাবী। তো প্ৰথমে কি আছে যে 3 নম্বৰ সাইমন কমিশ্যন প্ৰথম হৈছিল, তাৰপিছত কি হৈছিল? পূৰ্ণ স্বৰাজৰ দাবী, তাৰপিছত হৈছিল আগষ্ট বিপ্লৱ, তাৰপিছত হৈছে কি? প্ৰত্যক্ষ দাবী দিৱস। আৰু পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ কোন অধিৱেশনত? লাহোৰ অধিৱেশনত। তাৰপিছত ইয়াত দিয়া আছে, দেখো কুৱেশ্যনবোৰ দিয়া আছে। এইটো তোমালোকে ঘৰত বহি সলভ কৰি ল'বা। এইটো ডাঙৰ কুৱেশ্যন, মই ডাঙৰ কুৱেশ্যনবিলাক দিয়া নাই। তাৰপিছত কৈছে তলৰ উক্তিবোৰ চাই শুদ্ধ বিকল্পটো 1931 চনত লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ড 1932 সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল। তো এ আৰু বি উভয় কি? অশুদ্ধ। এইটো নহয়। এ আৰু বি দুটোই কি হৈছে? শুদ্ধ। ইয়াত কৈছে যে 1931 চনত লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে ৰামছে মেকডোনাল্ডত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল। এ আৰু বিৰ লগত অংশ মিলাই। তো সাইমন কমিশ্যন কিমান চনত হৈছিল? 1928 চনত সাইমন কমিশ্যন হৈছিল। পূৰ্ণ স্বৰাজৰ দাবী কিমান চনত হৈছিল? 1929 চনত। জালিয়ানৱালাবাগৰ হত্যা কিমান চনত? 1919 চনত। আৰু ক্ৰিপছ মোচন 1942 চনত। তো তলৰ উক্তিবোৰ চাই শুদ্ধ উত্তৰটো বাছি উলিয়াওক। 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন প্ৰণয়ন কৰিছিল, এইটো জানা। 1947 চনৰ 15 আগষ্ট ভাৰতৰ আৰু বাংলাদেশৰ স্বাধীনতা লাভ কৰিছে, এইটো অশুদ্ধ। কাৰণ কি? বাংলাদেশে কিমান চনত স্বাধীনতা লাভ কৰিছে? 1971 চনত। তাৰ কাৰণ 1টো কি হ'ব? শুদ্ধ আৰু 2 নম্বৰটো কি? অশুদ্ধ। তলৰ ব্যাখ্যা ষ্টেটমেণ্ট দুটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ব্যাখ্যা ষ্টেটমেণ্ট 1 কি কৈছে? কৰিব কিংবা মৰব, মহাত্মা গান্ধীয়ে কৈছিল। আৰু ব্যাখ্যা স্বৰাজ মোৰ জন্মগত সত্য, সুভাষ চন্দ্র বসু কৈছিল। মই জানা কি? করব কিংবা মরব, যে করব কিংবা মরব এই কথাটি কে বলেছিল? মহাত্মা গান্ধী। এবং স্বরাজ আমার জন্মগত অধিকার, এটা কে বলছিল? বাল গঙ্গাধর তিলক। কিন্তু সুভাষচন্দ্র দেওয়া আছে, তার জন্য 1 নম্বর কি হবে? শুদ্ধ। শুধু 1 নম্বর শুদ্ধ, 2 নম্বর কি? অশুদ্ধ।
মহাত্মা গান্ধী 1922 চনৰ পৰা 1927 চনলৈ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল যদিও নিম্নলিখিত কোনকেইটা কামৰ সৈতে জড়িত আছিল? তো ইয়াত দিয়া আছে যে 1, 2 আৰু 3টা কি হয়? শুদ্ধ। অস্পৃশ্যতা দূৰীকৰণৰ লগত আছিল আৰু হিন্দু মুছলমানৰ ঐক্যৰ কাৰণে আছিল আৰু খাদী জনপ্ৰিয়কৰণৰ লগত আছিল। পশ্চিমীয়া শিক্ষাৰ জনপ্ৰিয়কৰণ সেইটোৰ লগত নাছিল। তো তলৰ ঘটনাৰ প্ৰবাহ ঊৰ্ধ্বক্ৰমত সজোৱা কোনটো শুদ্ধ হ'ব? ইয়াত দিয়া আছে যে আগতে কি হৈছিল? স্বদেশী আন্দোলন হৈছিল কিমান চনত? 1905 চনত। তাৰপিছত অসহযোগ আন্দোলন হৈছিল 1920 চনত। তাৰপিছত ভাৰত ত্যাগ আন্দোলন হৈছিল কি 1942 চনত আৰু আইন অমান্য আন্দোলন হৈছিল কিমান? 1900 তলৰ ব্যাখ্যা দিয়া আছে, দুটা দিয়া আছে দেখা। ব্যাখ্যা দিয়া আছে দ্বিতীয় ঘূৰ্ণীয়া মেজমেলৰ ব্যৰ্থতাৰ বাবে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। তো আৰু দিয়া আছে যে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি ভাৰত ত্যাগ আন্দোলনৰ অন্যতম কাৰণ। তো এই অশুদ্ধ বি কি শুদ্ধ। ভাৰতৰ প্ৰথমটো গণ আন্দোলন অসহযোগ আন্দোলনৰ বাবে কোনটো কোৱা হৈছিল? যে হিন্দু মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু কি জনসাধাৰণৰ মাজত জাগৰণ সৃষ্টি হৈছিল, সেইটোও শুদ্ধ। আৰু তিনি ব্ৰিটিছ অৰ্থনীতি আৰু ৰাজনৈতিক ক্ষমতাৰ ওপৰত প্ৰত্যাহ্বান সৃষ্টি কৰিছিল, সেইটোও কি শুদ্ধ। তাৰ কাৰণে বি নম্বৰটো কি হ'ব? শুদ্ধ। তলৰ দাবী এ আৰু যুক্তি আৰু দুটা বিবেচনা কৰা। আৰু দাবী কি কৈছে? আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল। আৰু যুক্তি কি? আইন অমান্য আন্দোলন কেৱল ইংৰেজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয়, এই ব্ৰিটিছ চৰকাৰৰ উপনিষেধ আইনক কি কৰিছিল? ভংগ কৰিছিল। তাৰ কাৰণে এ আৰু দুটা কি শুদ্ধ আৰু আৰ হৈছে এর শুদ্ধ ব্যাখ্যা। তাৰপিছত দিয়া আছে তলত দিয়া পৰিঘটনাৰ ক্ৰম অনুসৰি লিখা। আগতে কি কি হৈছিল? তো খেৰা সত্যাগ্ৰহ আগতে হৈছিল, খেৰা সত্যাগ্ৰহ। তাৰপিছত কি হৈছিল? খিলাফত আন্দোলন হৈছিল। তাৰপিছত হৈছিল কি তোমাৰ সাইমন কমিশন। তাৰপিছত হৈছিল ভাৰত ত্যাগ আন্দোলন। তলৰ উক্তি এ আৰু দুই যুক্তি দিয়া বিবেচনা কৰাৰ শুদ্ধটো কি কৈছে? উক্তি মহাত্মা গান্ধী 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল, সেইটোতো কি শুদ্ধ। আৰু যুক্তি কি দিছে? ভাৰত ত্যাগ আন্দোলন এটা গণ আন্দোলন আছিল, সেইটোও কি শুদ্ধ। তাৰ কাৰণে এ আৰু আৰ দুটাই শুদ্ধ আৰু আৰ হৈছে কি এৰ শুদ্ধ ব্যাখ্যা। সাইমন কমিশন সন্দৰ্ভত তলৰ উক্তিসমূহ বিবেচনা কৰি শুদ্ধ বিকল্পটো কৈছে মন্টেগো চেমছফৰ্ড শাসন সঞ্চাৰৰ কৃতকাৰ্যতাৰ অনুসন্ধান কৰাটোৱে সাইমন কমিশনৰ মুখ্য উদ্দেশ্য আছিল, এইটো কি হ'ব? শুদ্ধ। আৰু 2 নম্বৰ কি হৈছে? ব্ৰিটিছ চৰকাৰে সাইমন কমিশনত এজনে ভাৰতীয় প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা নাছিল, সেইটোও কি শুদ্ধ। আৰু সাইমন কমিশন বিৰোধী আন্দোলনত লালা লাজপত ৰায়ে মৃত্যুবৰণ কৰিছিল, সেইটোও কি শুদ্ধ। তাৰ কাৰণে ডি নম্বৰটো হবে 1, 2 আৰু 3 কি শুদ্ধ। ঘটনা সংঘটিত হোৱাৰ ক্ৰম অনুসৰি সজাই লোৱা। খিলাফত আন্দোলন হৈছিল 1919 চনত। তারপর দাণ্ডি যাত্রা কিমান চনত? 1930 চনত। দ্বিতীয় ঘূৰণীয়া মেল হৈছিল কি 1931 চনত। আৰু ক্ৰিপছ মিছন 1942 চনত। আৰু কেবিনেট মিছন কি 1946 চনত। ইয়াত কৈছে যে সজাই থোৱা ক্ৰম অনুসারে মানে যে আগতে হয়েছে সেইটো কি হবে? আগতে হবে মানে যে যুদ্ধটা আগে হয়েছিল সেটা আগে থাকবে। তো যে প্রথমে কি হয়েছিল? খিলাফত আন্দোলন যেটা 1919 সালে, তারপর দাণ্ডি যাত্রা 1930 সালে, দ্বিতীয় ঘূর্ণিয়া মেল যেটা ছিল কত 1931, আর ক্রিস মিশন 1942, ক্যাবিনেট মিশন কি 1946। তলৰ কোনবোৰ উক্তি শুদ্ধ দিয়া আছে? যে 1868 চনত মহাত্মা গান্ধী আইন অধ্যয়নৰ বাবে লণ্ডনলৈ গৈছিল, সেইটোতো সত্য। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথম দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল, সেইটোও সত্য। আৰু গান্ধীজীয়ে খিলাফত আন্দোলন সমৰ্থন কৰা নাছিল, সেইটো অশুদ্ধ। দাণ্ডি যাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল, সেইটো কি শুদ্ধ। তাৰ কাৰণে এইটো কি হ'ব? বি নম্বৰটো হ'ব এ বি ডি কি শুদ্ধ। তলৰ উক্তি আৰু যুক্তি আৰু দুটা বিবেচনা কৰা। ইয়াত আছে 1920 চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশন অসহযোগ আন্দোলনৰ অন্ত পৰে, সেইটো শুদ্ধ নহয়, মিছা। আৰু যুক্তি নাগপুৰ অধিৱেশনত শান্তিপূৰ্ণ আৰু বৈধ উপায়েৰে সৰাজৰ উদ্দেশ্য অনুমোদন কৰা হয়, সেইটো কি সঁচা। তাৰ কাৰণে এ মিছা আৰু কি আৰ সঁচা। বাকী যিবোৰ কুৱেশ্যন দিয়া আছে সেইবোৰ কি ডাঙৰ কুৱেশ্যন, এইবোৰ তোমালোকে ঘৰত বহি সলভ কৰি ল'বা। মই MCQ বিলাকই দিয়ে আছো, ঠিক আছে। আমি MCQ গুলো দিচ্ছি, বাকি তোমরা যে বড় কোশ্চেনগুলো আছে সেগুলো তোমরা ঘরে সলভ করে নেবে।